নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ জুন মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মিথুন ৰাশি ব্যক্তিসকলৰ এই জুন মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহটোৱে আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণৰূপে আপুনি সমৰ্থন পাব, কিন্তু কিছুমান বিষয়ত আপোনাৰ দেউতাকৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক সঠিকভাৱে সন্মান কৰক আৰু তেওঁলোকৰ কথা ভালদৰে শুনিবলৈ চেষ্টা কৰক। মাকৰ স্বাস্থ্যৰ অলপ বেয়া হ'ব পাৰে বুলি বিশেষ লক্ষণ দেখা গৈছে, গতিকে কোনো ধৰণৰ মানসিক অসুবিধা দিয়াৰ পৰা বিৰত থাকক। যদি তাই ইতিমধ্যে অসুস্থ তেন্তে চিকিৎসকৰ সৈতে যোগাযোগত ৰাখক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱসায়ীসকলে এই মাহত এটা স্থানত মনোনিৱেশ কৰি নাথাকিব আৰু আন কিছুমান ক্ষেত্ৰতো লাভৰ বাবে হাত উঠোৱাটো অতি শুভ। ইয়াৰ বাবে আপোনাৰ পৰিয়ালৰ সৈতে ভালদৰে আলোচনা কৰক, যাতে সঠিক সিদ্ধান্ত আপুনি ল'ব পাৰে। ব্যৱসায়ত কিছু লোকচান হোৱাৰ সম্ভাৱনা দেখা গৈছে। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত তেওঁলোকৰ জ্যেষ্ঠ বিষয়াৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। এই মাহত তেওঁলোকেও তেওঁলোকৰ কামৰ বাবে বিশেষ প্ৰশংসা লাভ কৰিব। ব্যক্তিগত খণ্ডত কাম কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত এই মাহত আগবাঢ়িব আৰু ইয়াৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক মনোনিৱেশ কৰিব লাগিব, অন্যথা তেওঁলোকে আকাংক্ষিত ফলাফল নাপাব। এনে সময়ত নিশ্চিতভাৱে মাক দেউতাকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজন। উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাসকলে বহু নতুন সুযোগ লাভ কৰিব আৰু তেওঁলোকেও ইয়াৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত নিজৰ কামৰ পৰিসৰ বৃদ্ধি কৰিব, যিয়ে তেওঁলোকক ভৱিষ্যতৰ বাবে কৌশল ৰচনা কৰাত সহায় কৰিব। এই সময়ছোৱাত নিজৰ ওপৰত বিশেষ বিশ্বাস ৰখা অত্যন্ত প্ৰয়োজন। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি কোনো বিষয়ক লৈ প্ৰেমিকৰ সৈতে বিবাদ হৈছে তেন্তে এই মাহতে ইয়াৰ অন্ত পৰাৰ সম্ভাৱনা আছে। আপোনাৰ সংগীৰ ওপৰত আপোনাৰ বিশ্বাস বাঢ়িব আৰু দুয়োজনে আপোনাৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিব। যিসকলে বিয়াৰ বাবে অপেক্ষা কৰি আছে আৰু তেওঁলোকৰ বিয়া হোৱা নাই তেন্তে তেওঁলোকে এই মাহত ভাল সংগী বিচাৰি পাব পাৰে, কিন্তু খৰখেদাকৈ কোনো কাম নকৰিব। যিকোনো সম্পৰ্কক সময় দিয়ক আৰু তেতিয়াহে যিকোনো সিদ্ধান্ত লওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো অস্থিৰতাৰে ভৰি পৰিব। কেতিয়াবা আপোনাৰ সম্পূৰ্ণ সুস্থ অনুভৱ কৰিব পাৰে আৰু ঠিক পিছদিনা আপুনি অসুস্থতাত ভুগিব পাৰে। যদিও কোনো গুৰুতৰ বেমাৰ নাথাকিব, তথাপিও সৰু সৰু বেমাৰ হ'ব পাৰে। মানসিকভাৱে কেতিয়াবা আপোনাৰ মনটো অস্থিৰ হৈ থাকিব আৰু কেতিয়াবা আপুনি সতেজ অনুভৱ কৰিব।
এনে পৰিস্থিতিত খং উঠাৰ পৰা বিৰত থাকিব আৰু কাৰো লগত কাজিয়া নকৰিব। মাহৰ শেষত কিবা এটা চিন্তা থাকিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মিথুন ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ জুন মাহটোত কেনেধৰণৰ ফলাফল লাভ কৰিছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।